মেটিকৰ দোকানৰ নে কি চেনাখিনি কাৰো নিচিনা লাগিছে বাবু সেইটোহে আছে কাৰো কোনো নিচিনা লাগিছে বাবু মুখন দেখক না ভালকে দেখকচোন কি দেখক না নমস্কাৰ গুড মৰ্নিং সুপ্ৰভাত মই যদুমণি গগৈ স্বাগতম জনাইছোঁ আজিৰ এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে আৰু আজিৰ দিনটোত মোৰ লগত যি হ'ব এইখিনি মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম ভিডিঅ'ৰ মাধ্যমেৰে আজিৰ দিনটোত মই কি কাম কৰিম কলৈ যাম কি খাম কি হ'ব কাক লগ কৰিম যিমান পাৰোঁ চেষ্টা কৰিম মই গৈ আছোঁ এতিয়া সেই বাগানৰ ফালে পৰিৱেশটো চাবলৈ গৈছিলোঁ কালিতো গম পাই আমাৰ এফালে আমাৰ গাঁৱত গোটেই বানপানী পানীবোৰ মানে একদম এই চাহ গছৰ একদম তললৈকে আহি পেলাই বিয়পি আছে আৰু এই পুখুৰীটোত একদম এই পানীখিনি গোটেইখিনি শুকুৱাই পেলাব লাগিব এতিয়া এইখিনি দেখিলে মেচিনটো ঠেলাখনত উঠালোঁ এই মেচিনটো হ'ল 5 HP মেচিন আৰু পেট্ৰলত চলে 4 ষ্টক আৰু দোকানলৈ গৈ 110 টকা দি তেল 1 লিটাৰ লৈ আহিছোঁ বটলত ভৰাই থোৱা মটৰটো এইটো গোটেই কামখিনি মই কালিয়ে কৰি মেলি থৈছিলোঁ ৰাতি বোলো অন কৰোঁ অন নহ'ল ছুইচ তলে কাৰেণ্টটো আহিছে মানে এইটো এটা মেইন ছুইচ ইয়ালৈ কাৰেণ্টটো আহিছে কিন্তু এইটো অন কৰোঁ মটৰটো নচলে মই ভাবিলোঁ এইটো বেয়া হ'ল নি আকৌ এইটো কেপাচিটাৰ নে কি বুলি কয় কেপাচিটৰ CPU নে কিবা এটা আছে নামটো এইটো বদলি কৰি চালোঁ এইটো বদলি কৰি চোৱাৰ পিছতো কাৰেণ্টটো অহা নাই এতিয়া মই ভাবিলোঁ সেই ছুইচটো মানে ডাইৰেক্ট কৰি চাম ছুইচটো নিদিওঁ ডাইৰেক্ট কৰি চাম কি হয়নো মানে ছুইচত খেলি মেলি আছে নি মই এনেকৈ ভাবিছোঁ এতিয়া ছুইচটো ডাইৰেক্ট কৰি চোৱাৰ পিছতো যদি কাৰেণ্ট নাহে তেতিয়া মই মেকানিকৰ ওচৰলৈতো নিবই লাগিব ঘৰৰ পৰা মেচিনটো আৰু পাইপডাল লৈ ওলাই আহোঁতে পপাই মোক কৈছে ক'ত লগাওঁগৈ মই কৈছোঁ ফিচাৰীত পিছফালে ফিচাৰীত পানী বোলে শুকালেই বোলে কিহৰ লগাওঁগৈ কেলা এনেকৈ কৈছে আৰু একদম মানে অল্ড মডেলৰ মাল আৰু গোটেইখিনি শুকুৱাই নেপেলাওঁ ফিচাৰীত যিমানখিনি পানী আছে গোটেইখিনি নুশুকুৱাওঁ কিন্তু এফুটমান পানী শুকুৱাই পেলাওঁ বৰ্তমানৰ অৱস্থাটো এতিয়া এনেকুৱা এয়া
1 লিটাৰ পেট্ৰল ভৰাই মেচিনটো ষ্টাৰ্ট দিছিলোঁ, মানে পানী সিঁচি আছিলোঁ। মই মানুহটো ইয়াত নাই, মই মানুহটো আছিলোঁ সেই ঘৰত। সেই ঘৰৰ মটৰটো ঠিক কৰিবলৈ মই কিবা কিবি কৰি আছোঁ। মেকানিক এটালৈ ফোন কৰিলোঁ যে এনেকুৱা তেনেকুৱা হৈছে, কি হৈছে। মটৰ কামটোও হোৱা নাই, মেচিনটো এতিয়া শুনিছোঁ আৰু ঘৰৰ ওচৰৰ পৰা নিজে নিজে ষ্টাৰ্টটো অফ হৈ গ'ল। এতিয়া প্ৰথমতে মই চাওঁ তেলটো শেষ হৈ গ'ল নি, আৰু গৰমটোতো হ'বই, চুব নোৱাৰা গৰম, চুব নোৱাৰা গৰম মানে হৈ আছে। ভালেমান শুকালে দেই, ভালেমান শুকালে। আকৌ মই মেচিনটো অন কৰিলোঁ। মোৰ এনেকুৱা লাগিছে তেলটো আচলতে পোৱা নাছিলে, মেচিনটো অচলীয়া হৈ আছিলে। এক লিটাৰ তেল পুৰিলে, আকৌ 1 লিটাৰ দোকানৰ পৰা আনিছোঁ। সেইখিনি ভৰাই লওঁ মানে একেবাৰে গাত লাগি গৈছেগৈ। মটৰটো হ'লে ভাল, মানে ইমান গাত নালাগে। উপায় নাই, কি ক'ব ন। $220 গ'লেই। মই এনেকৈ ভাবিব লাগিব যে বাগানখন ভাল হৈছে, হয় নাই, মাছকেইটা বোলে ওলাই নাযায় আৰু এইটোতে ভাবিব লাগিব। আৰু এটা আপোনালোকক ভাল খবৰ দিওঁ, মই মটৰটো ভাল কৰিলোঁ। ইয়াত 1 ঘণ্টামান আৰু লগাই দিওঁ, তাৰপিছত মই এই পাইপডাল খুলি লৈ যাম, সেই ঘৰৰ ওচৰত লগামগৈ। আৰু এটা ভাল কথা এই মেচিনটোৰ বিষয়ে, এবাৰ যদি আপুনি পানীটো ভৰাই ষ্টাৰ্টটো দি দিয়ে নহয়, আপুনি আকৌ ঘনে প্ৰতি মানে ইয়াত পানী ভৰাই থাকিব নালাগে, আৰু কাম হৈ যায়। এবাৰ আপুনি পানী ভৰালেই হৈ গ'ল। ষ্টাৰ্ট দিওঁ ৰ'ব। ইয়া চাওক, খালটো দেখি আপোনালোকে অনুমান কৰিছে যে কিমান ওপৰলৈকে পানী আছিলে। এইডোখৰ চাওক জেকা নিচিনা হৈ আছে, দেখিছে এইডোখৰ কেনেকুৱা, ইমানখিনিলৈকে পানী আছিলে এইখিনিলৈকে। আৰু গছজোপাৰ সেই গুৰিটো দেখি আপোনালোকে গম পাব পানী কিমান আছিলে। ভালেমান পানী শুকালে, ভালেমান। আৰু 20 মিনিট যদি লগাই দিওঁ নহয়, আৰু ভালেমান শুকাই যাব। আমাৰ বাৰীৰ ভিতৰত যিমানখিনি পানী আছিলে নহয়, গোটেইখিনি শুকালে। তাৰ বাবে ধন্যবাদ মটৰটো আৰু কাৰেণ্টখিনিক নহয়, কাৰেণ্টটোক কৈছোঁ। ঘৰৰ পিছফালে থকা সেই পুখুৰীটোৰ পানীখিনিও শুকুৱালোঁ $220 খৰচ কৰি। মোৰ অলপমান কষ্ট, তাৰপিছত ইয়াত অলপমান কষ্ট কৰি এই পানীখিনিও শুকুৱালোঁ। 12টা বাজিবলৈ 1 মিনিট আছে, পাই গ'লোহি বাগান। সেই বাগানখনত সিহঁতি পাত ছিঙি আছে, জোঁৱাই আৰু সেই নিংকৈ বুলি কোৱা মানুহজনীয়ে। মেট্ৰিকৰ দোকানৰ নে কি চেনাখিনি? সেইটোহে আছে। সেইটোৱে। কিনো খাব সময়ত মেকুৰী ভোক, কুকুৰ ভোক, কেলে সেনেকৈ হেৰি কৰি থাকা বাৰু? কেলে তেনেকৈ হেৰি কৰি থাকা বাৰু? তোমাৰ নিচিনা পেট খুলিয়ে নহয় নহয়, ভাল। কেনেকুৱা হৈছে, সোৱাদ উঠিছেনে নাই উঠা, চানা খাই কেনেকুৱা লাগিছে কোৱা আকৌ, কিবা কিবি। ভাল লাগিছে নে বেয়া লাগিছে? ভালেই লাগিছে আৰু দুপৰীয়া চাহ পানী এনেকুৱা নহয়, কেনেকুৱা হ'ব? জোঁৱাইনো কেনেকুৱা লাগিছে? তাৰমানে বেয়া লাগিছে। ইমান কষ্ট ঘৰৰ পৰা সঁচাকৈ বনাই আনিছোঁ, বেয়া লাগিছে বুলি ক'লে বেয়া লাগে আৰু।
এতিয়ালৈকে আমি বেয়া ভাল বুলি কোৱাই নাই ভাল বুলি কৈছো ন আৰু কোনোবাই আকৌ সেই চাউল ধোৱা পানী মই খাই পাইছোঁ বাৰু কাৰোবাৰ ঘৰত একো নাই ভেং ভেঙীয়া পানী এদিন খালোঁ আৰু গাখীৰ পানী গোটেইখন হেৰি দৈ গোন্ধাইছে উপায় নাই আৰু মই নোৱাৰিও সঁচাকৈ তুমি লৈ ল'বা এই সেইটো কথা নহয় ভিডিঅ' উঠোৱাৰ কথা নহয় ভিডিঅ'ত মোৰ দাঁতটো বিষাই আছে কেলৈ নুবুজা বাগানত পাত ছিঙি হৈ গ'ল এতিয়া যাওঁ ৰ'ব মই উঠাই দিম বাৰু মই খাই আছোঁ তামোল মই তামোল খাবলৈ এৰিছিলোঁ আচলতে কিন্তু বহুত মানুহে কৈছে আমাৰ ঘৰৰ মায়েও কৈছে মাহীয়ে কৈছে আন মানুহেও কৈছে আপোনাৰ যদি দাঁত পোকে খায় আপুনি যদি অকণমান মেচিয়ৰিটি তামোলৰ ধপাতৰ চূণৰ সহ্য কৰিব যদি পায় আপুনি তামোল খালেও ভাল বুলি কৈছে কাৰণ কেলৈ ধপাতটো চোকা নহয় জানো ধপাতটো চোকা হ'লে সেই দাঁতত যিখিনি পোক থাকে সেই পোকখিনি মানে কি গা কৰিব নোৱাৰে চোকাৰ কাৰণে সেই পোকখিনি দাঁতৰ ভিতৰতে মৰি যায় এটা মানে কি গাঁৱলীয়া বনৌষধি বুলি কয় তামোল পাণ তামোল মই প্ৰথমতে এখন খালোঁ আৰু প্ৰথম দুবাৰ হৈছে সুদা ধপাত দি তামোল খাইছোঁ আৰু আমাৰ এনেকুৱা হয় তামোল 2 মিনিটে নাথাকে গোটেইখিনি চফা হৈ যায় বেলেগৰ নিচিনাকৈ মুখত থৈ তামোল ঘনে প্ৰতি পিকাই থাকিব নোৱাৰি পুইকৈ মুখখন বিষক দাঁতৰ বিষৰ কাৰণে তামোল খাবলগীয়া হৈছে মানে যিটো দাঁত মোৰ ভাত খালে বিষায় সেই দাঁতটো মানে ব্যায়াম কৰাই আছোঁ তামোল খাই পুৰা চেপি আছোঁ আমাৰ সৌখনিকে বান্ধি দিয়া হ'লে কোনোবাই ধৰি চালোঁতে ন বান্ধি দিওঁতাই মান নাই আমাৰ বলো যাওঁ এইকেইটাখন আছে বাগান এই বাগানখনৰ গোটেই ছাগলবোৰ মৰি গ'ল পানী পায় পানীৰ কাৰণে হৈছে খুই চাপি দিম দেই সঁচাকৈ চাপি দিম আকৌ বোকা পোক মুখখন দেখুৱাওক না ভালকে ধৰকচোন কি দেখুৱাওক না ৰাস্তাটো গোটেই বোকা নদী পানী মানে ইয়াক দেখোন সোমালেহি মালিক মোৰ ভাল 5:46 এতিয়া সময় আৰু পাত ছিঙা কামটো সামৰিলোগৈ আৰু হেৰিবোৰ কি কয় পাতবোৰ ভৰাইছোঁ আৰু যাম এতিয়া পাত নিবলৈ গাড়ীও পালেহি আৰু কি ক'ম নাই আজি মোৰ দিনটো এনেই গ'ল একোৱে কাম কৰিব নোৱাৰিলোঁ এনেই এই মটৰটো লগালোঁ পিছফালে মেচিনটো লগালোঁ ইমানেই কাম আৰু কি ক'ম ক'বলগীয়া নাই কালি আমাৰ এই ৰাস্তাটো গোটেই বুৰি আছিলে পানীয়ে কিন্তু আজি গোটেই শুকাই গ'ল বলক গৈ আছোঁ ঘৰলৈ পৰিৱেশটো কেনেকুৱা লাগিছে আপোনালোকে ক'বচোন ইয়াৰ পাইছোঁ ইয়াৰ দেই ঘৰ
Ayo na. Aro. Ayo sakit gini. Baba. গা পা ধুই ধুনীয়াকৈ টিপটপ বহি আছোঁ আৰু মেঘটোৱে খুব গালি পাৰি আছে কিয় কেলে একো নাজানো কোনোবাই ছেকেণ্ড আমাৰ এই মনীষে জগৰ লগালে হপায় বেয়াকৈ ক'লে হপায় যাৰ বাবে খং উঠিছে ৰাতিলে কি হ'ব এইটো নাজানো বিজুলী ঢেৰেকণি মাৰি আছে কালি সেই দিনটো পাৰ হৈ গৈছেহে পানীয়ে জুলুম কৰি থৈ গৈছে আমাৰ গাঁওখন যদি আকৌ আহে সেই একে অৱস্থা হয় নহয় উপায় নাই আৰু কি কৰিম ইউ ফিজলনে লাগা